হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ জনাইছোঁ আৰু মই নিপনে আন এটা নতুন ভিডিঅ' লৈ পেলাই মই আপোনালোক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নিপনছ কিটচেন এণ্ড ট্ৰেভেললৈকে। হোটেলত সোমালোঁ, হোটেলৰ পৰা ওলাই আহিলোঁ, এতিয়া ক'ৰবালৈ যাওঁ বুলি অকণমান ওলাই আহিছোঁ। এতিয়া চাওঁ কি পাওঁ। মোৰ পিছফালে এটা ৰাস্তা দেখা পাইছে। ৰাস্তাটোৰ বিশেষত্বটো কি জানেনে? এই ৰাস্তাটোৰে আপোনাৰ বাছো আহে, টেক্সিও আহে আৰু লগতে ৰেল লাইনৰ নিচিনা এইটো ট্ৰাম্পো চলাচল কৰে এই ৰাস্তাটোৰে। তো গতিকে ট্ৰাম যেতিয়া চলাচল কৰিব মই আপোনালোকক দেখাম ট্ৰামকেইখন। এতিয়া অহা নাই বাৰু, যদি আহে মই আপোনালোকক দেখাম। তো এতিয়া হোটেলৰ পৰা ওলাই আহিলোঁ, ভাবিছোঁ ভিক্ট'ৰিয়া মেম'ৰিয়েলৰ ফালে একবাৰ যাওঁ। গ'লে আপোনালোকক দেখাব পাৰিম, কিন্তু চাওঁ। ইয়াতো অকণ বৰষুণ হৈ আছে, বৰষুণ দিছিলে, এতিয়া বাৰু বৰষুণ নাই, বৰষুণটো কমি আছে। তো আহকচোন চাওঁ ক'লৈকে যাওঁ। তো মমতা দিদিৰ ৰাজ্যৰ বাছৰ পৰা নামি আহি পালোঁ ভিক্ট'ৰিয়া মেম'ৰিয়েল। এয়া ইফালে আছে ভিক্ট'ৰিয়া মেম'ৰিয়েল, এয়া চিটি বাছত ইয়াতে নামি এইখিনি গৈ আছোঁ যে ভিক্ট'ৰিয়া মেম'ৰিয়েলৰ পৰা। আহক আমাৰ লগত ভিক্ট'ৰিয়া মেম'ৰিয়েলত কিনো আছে আপোনালোকক দেখাওঁ। এয়া গৈ আছে, এইখিনি গৈ পেলাই ভিক্ট'ৰিয়া মেম'ৰিয়েলতে পাম। এইখিনি জেগা অকণমান আহল বহল আৰু চাফ চিকুণ আছে। এইখিনি জেগাত আমি যিখিনি থাকিলোঁ এইখিনি জেগা যথেষ্টখিনি আপোনাৰ আহল বহল দেখিছে। আমাৰখিনি ধুনীয়া অকণমান নতুনত্ব আছে আৰু এইখিনিত অকণমান টাউন টাইপৰ অকণমান এটা ফিলিংছ এটা আহে আৰু কলকাতা টাউনত যে আহিছোঁ। কিন্তু এইখিনি জেগাত অকণমান পুৰণি টাইপ থাকে, অল্ড কলকাতা বুলি কয় নেকি এইখিনি বোধ হয়, যিমান জানো। কিন্তু এইখিনি জেগা অকণমান যথেষ্ট আহল বহল আৰু ধুনীয়া অকণমান ভাল আৰু এইখিনি জেগা অকণমান আহি ভাল লাগিছে আৰু টাউনখিনি। তো বাৰু এইখিনি যিখিনি নকওঁ, ভিক্ট'ৰিয়া মেম'ৰিয়েল দেখি যাওঁ। এয়া ভিতৰত ভিক্ট'ৰিয়া মেম'ৰিয়েল সোমাম এতিয়া, আৰু আপোনালোক ভিতৰৰ পৰিৱেশটো দেখোন কিনো আছে, তাত কিনো আছে আমিও নাজানো। গতিকে গৈ চাওঁ, আহক মোৰ লগত ভিডিঅ'টো শেষলৈকে চাব, আহক। আৰু এনেকৈ আহি আমি পালোঁ ভিক্ট'ৰিয়া মেম'ৰিয়েলৰ এই গেটখন। এইটোৱে হৈছে গেট, আৰু এইটোৱে দূৰৰ পৰা দেখা পাইছে ভিক্ট'ৰিয়া মেম'ৰিয়েলৰ এইখন গেট। আৰু এইপিনে প্ৰৱেশ ঘটিব ভিক্ট'ৰিয়া মেম'ৰিয়েলৰ ভিতৰ ফালে। এইখিনি জেগা যথেষ্ট দোকান পোহৰ আছে আৰু বহুত মানুহৰ সমাগম হৈছে। একচুৱেলি যিহেতু বন্ধৰ দিন, দুৰ্গা পূজা উপলক্ষে চব বন্ধ, আৰু সেইকাৰণে বহু লোক ইয়াতে আজি আহিছে পূজাৰ কাৰণে, পূজা চাব আহিছে আৰু এইবিলাক চাবও আহিছে। আৰু অকল ইয়াতে যে কলকাতাৰ মানুহ আছে তেনেকুৱা নহয়, বহুত টুৰিষ্ট আহে একচুৱেলি ইয়াতে চাবৰ কাৰণে। আৰু দেখা পাইছে কিমানখিনি মানুহ। এতিয়া ইয়াতে টিকট ল'ব লাগে নেকি, চাই লওঁ, আহক। এয়া হৈছে টিকট কাউণ্টাৰ ভিক্ট'ৰিয়া মেম'ৰিয়েলৰ ভিতৰত সোমোৱাৰ কাৰণে। এয়া টিকট কাউণ্টাৰ, টিকট কাউণ্টাৰতো বহুত লাইন, দীঘলীয়া শাৰী। আৰু এয়া ইফালে সোমোৱাৰ ছিকিউৰিটি চেক পইণ্ট, ইয়াতে চেকিং কৰি চেক কৰি সোমাব দিয়া হৈছে। টিকটবিলাক চেক কৰি আছে, আৰু ইয়াতে আপুনি শাৰী পাতি টিকটটো কালেক্ট কৰিব লাগিব। গতিকে চাওঁচোন টিকট পাওঁ কি নাপাওঁ, যিহেতু শাৰী বহুত দীঘলীয়া, 3টামান শাৰীয়ে আছে ইয়াতে। এইফালে টিকট দি থকা হৈছে। ফাইনেলি টিকট পাই গ'লোঁ, আৰু এতিয়া শাৰী পাতি ভিতৰত সোমাব লাগিব। এয়া দীঘলীয়া শাৰী দেখিছে, আৰু শাৰী পাতি ভিতৰত সোমাব লাগিব। বাৰু দেখা যাওক, ভিতৰত গৈ চাওঁ। কিন্তু মিউজিয়ামটো বন্ধ আছে ভিতৰত। ভিক্ট'ৰিয়া মেম'ৰিয়েল যিটো মিউজিয়ামটো বন্ধ আছে। গ'লে তাতে অকল গাৰ্ডেনখনে দেখুৱাব পাৰিম আপোনালোকক, বা আমিও চাব পাৰিম গাৰ্ডেনখনে, যিহেতু মিউজিয়ামটো বন্ধ আছে ভিতৰত। কিবা কাৰণত বন্ধ আছে নাজানো আৰু এইটো। ত' দেখা যাওক, আহক গাৰ্ডেনখন চাওঁ। আহিলোঁ ভিক্ট'ৰিয়া পাৰ্কৰ ভিতৰত, ভিক্ট'ৰিয়া মেম'ৰিয়েল পাৰ্কৰ ভিতৰত। কিন্তু আহি দেখা পালোঁ ইয়াৰে চাৰিওফালটো গোটেই মানুহ, চাৰিওফালে মানুহ। ভাল লাগিছে আহি পেলাই, পৰিৱেশটো খুব ধুনীয়া পৰিৱেশ। কিন্তু মিউজিয়ামটো বন্ধ, গতিকে আমি পাৰ্কখনে চাৰিওফালটো ঘূৰিব পাৰিম। আৰু এটা কথা আহি গম পালোঁ, ইয়াতে ভিডিঅ' কৰাটো খুব এটা এলাউড নহয়। গতিকে ভিডিঅ' কৰাত ৰেষ্ট্ৰিকশ্যন আছে। তথাপিও চেষ্টা কৰিম সৰু ক্লিপ কিছুমান আপোনালোকক দেখুৱাবৰ কাৰণে, বাট বহুত বেছি চাগে নোৱাৰিম। তথাপিও আহকচোন, চাওঁ বাৰু কিমানখিনি পাৰোঁ। যিমানখিনিলৈকে পাৰোঁ মই আপোনালোকক দেখুৱাবৰ চেষ্টা কৰিম। তো আহক মোৰ লগত ভিক্ট'ৰিয়া মেম'ৰিয়েল। এইটো পুখুৰীটো চাওক, সেইটো ধুনীয়া এটা পুখুৰী। চাৰিওফালে মানুহ, পাৰ্কখন খুব ধুনীয়া, আৰু বহাৰ সুবিধা আছে গোটেইখিনি পুখুৰীটোৰ চাৰিওফালে। আৰু পুখুৰীটো পাৰখিনি ধুনীয়া পকী কৰি দিয়া হৈছে গোটেইখিনি। আৰু এইটো গছডাল দেখিছে, এডাল গছ, এডাল গছৰ ডালবিলাক, ঠানিবিলাক ধুনীয়াকৈ এটা গছডাল সজাইছে। এইটো একচুৱেলি গছডাল চাগে কিবা মৰিছে চাগে, মৰা গছ এডাল। মৰা গছৰ পৰা এই গছডালৰ এনেকুৱা ডিজাইন কৰি মৰা মানে এডাল কিবা পুৰণি গছ হ'ব পাৰে, ক'ৰবাত লিখা আছে, আগত লিখা আছে চাগে, সংৰক্ষণ কৰি থৈছে। ব'লা আগত অলপ চাই লওঁ। তো এইখন দেখিছে, ইয়াতে লিখা আছে টাইটেল নেচাৰ ৰিকনষ্ট্ৰাক্টেড, আৰু ইয়াতে ভিতৰত আছে গছৰ ঠানিৰে আৰ্হিত কিছুমান বনোৱা হৈছে জীৱ জন্তুৰ আৰ্হি কিছুমান বনোৱা হৈছে। ইয়াতে ওপৰত দেখা পাইছোঁ এখন বৰলৰ বা কিছুমান শগুন, আৰু ইয়াতে কিছুমান জীৱ জন্তু টাইপৰ বস্তু কিছুমান গছৰ ঠালেৰে বনোৱা হৈছে। ভাল লাগিছে, সঁচাকৈ ভাল লাগিছে বস্তুখিনি দেখি। আহকচোন আকৌ অকণমান দেখক। এইটোৱে সেই বিখ্যাত ভিক্ট'ৰিয়া মেম'ৰিয়েল সন্মুখৰ ভাগৰ পৰা 1906 চনৰ পৰা 1921 চনৰ ভিতৰত এইটো বনোৱা হৈছিল। ইংলেণ্ডৰ ৰাণী, ব্ৰিটিছসকলৰ শাসনাধীন তেতিয়া আছিল ভাৰতবৰ্ষ, আৰু তেওঁলোকৰ এই ৰাণী
ভিক্টৰিয়াৰ স্মৃতিসৌধ হিচাপে এইটো বনোৱা হৈছিল আৰু আটাইতকৈ উল্লেখযোগ্য কথাটো হ'ল এই গোটেই মিউজিয়ামটো মাৰ্বলেৰে বনোৱা গোটেই মিউজিয়ামটো মাৰ্বলেৰে বনোৱা ইয়াতে বেলেগ একো নাই কেৱল মাত্ৰ মাৰ্বলেৰে সজোৱা হৈছে গোটেই মিউজিয়ামটো হা বাহিৰৰ পৰা দেখুৱাইছোঁ যিহেতু মিউজিয়ামটো বন্ধ আছে গতিকে বাহিৰৰ পৰা দেখুৱাইছোঁ ইমান ধুনীয়া মন্দিৰ মিউজিয়াম এটা এইটো হ'ল ছাইড ভিউ এইটো ছাইডৰ ফালৰ পৰা এনেকুৱা দেখি ভিক্টৰিয়া মেমৰিয়েলটো এই গোটেই বিল্ডিংটো মাৰ্বলেৰে সজোৱা আচৰিত কথা ইমান ধুনীয়া আৰু বগা একদম ওচৰৰ পৰা গ'লে বেছি বগা দেখি ইয়াৰ পৰা কেনেকুৱা দেখিছে আৰু এই পাৰ্কবিলাক চাওক কি ধুনীয়া ফুলবিলাক আছে আৰু পাৰ্কখন চাওক আৰু এইফালে আছে আপোনাৰ এইটো কি তো এনেকৈ ভিডিঅ' বনাই থাকোঁতে আহিল বৰষুণ পূৰা বৰষুণ যাক শেষ হ'ল বৰষুণ কিনকিনিয়া এজাক বৰষুণ আছিল বৰষুণ যাক শেষ হ'ল আৰু বৰষুণৰ শেষত আমি এতিয়া যাব ওলাইছোঁ কিয় আহি আছে হামি আহিছে বাবু মানে কিছুমান হাঁহি উঠা মুহূৰ্ত হৈছিল বাৰু তো আমি এতিয়া যাওঁগৈ কাৰণ পূজা চাব লাগিব আৰু গধূলি পূজা আছে হয়নে নহয় মিন্দৰ পূজা চাব লাগিব পূজা চাম আমি চ' ইয়াতে চাবলগীয়া বহুতখিনি আছিলে ভাল লাগিলে পাৰ্কখন খুব ধুনীয়া পাৰ্ক আৰু কিছুমান মেমৰিজো আছে আৰু এইবিলাক এইফালে পাৰ্কখন এইফালে পুখুৰীকেইটা দেখা পুখুৰী বহুকেইটা আছে ইয়াতে তো পাৰ্কখন খুব যথেষ্টখিনি ডাঙৰ পাৰ্ক তো কিন্তু যাব লাগিব যিহেতু মিউজিয়ামটো বন্ধ আৰু পাৰ্কখন কিমান ঘূৰিম আৰু পাৰ্কখনৰ কাপলছবিলাক চাই আছোঁ আমাৰতো আৰু এইটোই চাগে ৰাণী ভিক্টৰিয়া ইয়াতে বহাই থোৱা আছে এইটোৱে হ'ব চাগে একেদৰে স্মৃতিত চাগে এইটো ভিক্টৰিয়া মেমৰিয়েলটো বনোৱা হৈছে এইটোৱে হ'ব চাগে তো বিন্ধৰ আমি আহি এটা কথা লক্ষ্য কৰিছোঁ এই গোটেইখিনি সৰু সৰু শিল এই গোটেইবিলাক আপোনালোকে দেখা যায় এই গোটেইবিলাক সৰু সৰু শিল পাৰা আছে গোটেইবিলাকতে ইয়াতে চাৰিওফালে কি কাৰণে পাৰা আছে এইখিনি বস্তু মই নাজানো গম নাপাওঁ ভালকৈ কিন্তু গোটেইফালে আপোনালোকে যদি চাই এইখিনি অহা ৰাস্তাতে গোটেইখিনি শিলেই আছে গোটেইখিনিতে কি কাৰণে আছে নাজানো বাকী ছাইডৰ ফালে আছে আপোনাৰ ধুনীয়া এনেকুৱা ফুটপাথ বনাই দিয়া আছে পাৰ্কখিনি ধুনীয়াকৈ গ্ৰিলেৰে থাকে বেৰি দিয়া আছে কিন্তু যিখিনি কৈছে এইখিনি মেইন জেগাখিনি যিখিনি আমাৰ কৰিডৰ টাইপ এইখিনি গোটেইখিনি শিল আছে গোটেই চাৰিওফালে গোটেই চৌহদটোৰ চাৰিওফালে ভিক্টৰিয়া মেমৰিয়েলৰ পৰা ওলাই আহি আমি এতিয়া আহি পাইছোঁ নিউ মাৰ্কেট কলিকতাৰ এখন বিখ্যাত মাৰ্কেট নিউ মাৰ্কেটত আমি আহি উপস্থিত হৈছোঁ এতিয়া নিউ মাৰ্কেটখন মই আপোনালোকক দেখুৱাম কলিকতাৰ এখন মাৰ্কেট আৰু খুব ধুনীয়া মাৰ্কেট যিহেতু পূজাৰ বজাৰ কৰা নাছিলোঁ পূজাৰ বিশেষ একো কাপোৰ কানি পিন্ধা নাছিলোঁ চাওঁ অকণমান যদি কিবা পাওঁ অকণমান পচন্দৰ চাই অকণমান চাই লওঁ নিউ মাৰ্কেটখনত যদি পাওঁ যথেষ্ট ভিৰ গাড়ীবিলাকৰ নিউ মাৰ্কেট চাই লওঁ এতিয়া মোৰ ঘড়ীত সময় হৈছে 6টা বাজিছে এতিয়া 6টা বাজিছে আৰু এতিয়া আমি নিউ মাৰ্কেটৰ ফালে আগবাঢ়িছোঁ আপোনালোকে দেখিছে নিউ মাৰ্কেটৰ ভিৰ আহিয়ে গুৱাহাটীৰ ফাঁচী বজাৰ সদৃশ এটা ভিৰ দেখা গৈছে মাৰ্কেটখন ফাঁচী বজাৰৰ নিচিনা এটা দেখা গৈছে নিউ মাৰ্কেটখন চাৰিওফালে একদম মানুহ কেৱল মানুহ আৰু যথেষ্ট ভিৰ এয়া নিউ মাৰ্কেটৰ ভিতৰতে আপোনালোকে KFC ডমিন'জ বাৰ্গাৰ কিং গোটেইকেইখন আছে ৱাও সোমাও নেকি